জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল নাপায় একেলগে আমি ৮,০০০ টকা দি দিম ওকে কিন্তু মে'টো পাব সেইটো বিহুৰ উপহাৰ গতিকে বিহুলৈকে আমি একেলগে দি দিম আৰু মানে মে'ত যদি ধৰি লৈছোঁ আপোনালোকৰ চৰকাৰ আকৌ আহে তেতিয়া কণ্টিনিউ থাকিব চৰকাৰ অহা নহয় কথা নাই অৰুণোদয়টো কণ্টিনিউৱাছ স্কিম হয় গতিকে মে' মাহত অৰুণোদয় পাব জুনত পাব জুলাইত পাব এইটো পাই থাকিব যদি কোনোবা চৰকাৰে বন্ধ কৰিব সিদ্ধান্ত লয় বেলেগ কথা যেতিয়ালৈকে কোনোবাই বন্ধ নকৰিব অৰুণোদয় পাই থাকিব কিন্তু ইলেকশ্যনৰ মাহত টকাটো দিয়াত কৰি আমি কৈছোঁ যে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল যোগ কৰিলে কিমান হয় ৫,০০০ হয় লগত ৩,০০০ আমি আৰু যোগ কৰি দিলোঁ ৮,০০০ টকা আমি একেলগে তেওঁলোকক দি দিওঁ মে'ৰ পৰা আকৌ কিমান টকা হ'ব মে'ৰ পৰা আকৌ ১২৫০ হৈ যাব মে'ৰ পৰা আকৌ ১২৫০ মে'ৰ পৰা মাহৰটো পাই থাকিব এইটো একেলগে বিহু বুলি আমি দি দিলোঁ ৮,০০০ টকা যাতে তেওঁলোকে এটা ভাল কামত তাক খৰচ কৰিব আৰু ৰাইজেও যাতে হাতত একেলগে পইচা এটা পায় কিবা বিহু বুলি কিবা এটা ভাল কামত খৰচ কৰিব পাৰিব সেইকাৰণে ২০ ফেব্ৰুৱাৰী তাৰিখে আমি তেওঁলোকক একেলগে ৮,০০০ টকা বেংকৰ একাউণ্টত এখন মিটিং পাতি আমি ট্ৰেন্সফাৰ কৰি দিম কিন্তু বিহু পাৰ হৈ গ'ল বিহুৰ পিছত আকৌ ১২৫০ টকা পাই থাকিব যদি ইলেকশ্যনৰ সময়ত আমি ঘোষণা কৰোঁ যে নহয় আমি আৰু বঢ়াই দিম বেলেগ কথা কিন্তু আমি একেলগে তেওঁলোকক ৮,০০০ টকা দিম সেইটো হ'ল নিযুত মইনা আঁচনি নিযুত মইনা আঁচনিৰ জৰিয়তে আমি অসমৰ বহু ছাত্ৰ ছাত্ৰীক আজি আমি মান্থলি স্কলাৰশ্বিপ দি যাব পাৰিছোঁ আৰু পোষ্ট গ্ৰেজুৱেটত ২৫০০ টকা গ্ৰেজুৱেটত ১২৫০ টকা আৰু হাই ছেকেণ্ডেৰীত আমি ১,০০০ টকাকৈ ছোৱালীসকলক আগবঢ়াম যেতিয়া ছোৱালীসকলক আমি আগবঢ়োৱাৰ নিশ্চিত উদ্দেশ্য আছিল যে আমি বাল্য বিবাহ প্ৰতিৰোধ কৰিব খোজোঁ কিন্তু যোৱা কেইটামান দিনত ৰাজ্যত আমাৰ ছাত্ৰসকলে অলমষ্ট এটা নীৰৱ আন্দোলন কৰিছে যে তেওঁলোককো বাবু আঁচনি এটা লাগে আজি আমি এই ধৰণে আপোনালোকক জনাব খুজিছোঁ যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ ১ তাৰিখৰ পৰা মাহত ২,০০০ টকাকৈ আগবঢ়াম আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত ১,০০০ টকাকৈ আগবঢ়াম প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি TDC আৰু PG ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টবিলাকক বা ষ্টুডেণ্টসকলক এই আঁচনিত আমি সামৰি ল'ম এই আঁচনিখন সকলোৰে বাবে মুকলি নহ'ব যাৰ পিতৃ মাতৃৰ উপাৰ্জন ৪ লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব বিল' 4 লাখ চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব ছোৱালীসকলৰ ক্ষেত্ৰত আমি সকলোকে দিছোঁ বাবু আঁচনিত আমি ৪ লাখ টকা উপাৰ্জনলৈকে আমি এই আঁচনিৰ সহায় আগবঢ়াম আমাৰ ৰাজ্যত আমি আমাৰ জ্যেষ্ঠ নাগৰিকসকলক আমি ২৫০ টকাকৈ বৃদ্ধ পেঞ্চন দিওঁ জানুৱাৰী মাহৰ পৰা আমি তেওঁলোকক ৪০০ টকাকৈ বৃদ্ধ পেঞ্চন দিয়াৰ সিদ্ধান্ত লৈছোঁ আগতে আমি বৰ্তমান ২৫০ টকা দি আছোঁ আমি তেওঁলোকক তেওঁলোকৰ বৃদ্ধ পেঞ্চন বা জ্যেষ্ঠ লোকৰ সন্মান ৰাখি আমি ৪০০ টকালৈকে বৃদ্ধি কৰিম শেষত মই অসমৰ মহিলাসকলৰ বাবে এটা খবৰ দিব বিচাৰিছোঁ নিৰ্বাচনৰ সময়ছোৱাত অৰুণোদয় আঁচনি প্ৰদান কৰা সদায় এটা বিতৰ্কিত বিষয় হৈ থাকে সেইকাৰণে কেতিয়াবা বিৰোধী পক্ষেও আপত্তি কৰে যে ইলেকশ্যন চলি থাকোঁতে কিয় অৰুণোদয় দিলে আমি যাতে বিতৰ্কৰ ঊৰ্ধত থাকিব পাৰোঁ ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা দিম তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি ৮,০০০ টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃসকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ আমাৰ ৰাজ্যত চেনি দালি আৰু নিমখ আমি ১১৭ টকাত 1 কেজিকৈ 3 কেজি সামগ্ৰী দি আছিলোঁ আজিৰ পৰা ৰেচনৰ দোকানত ৭০ লাখ ৰেচন কাৰ্ড হোল্ডাৰে এই আঁচনি ১০০ টকাত লাভ কৰিব ১১৭ টকাৰ জৰিয়তে আমি আৰু ১৭ টকা আজিৰ পৰা হ্ৰাস কৰিছোঁ
আজিৰ পৰা তেওঁলোকে 100 টকাকৈ লাভ কৰিব। অহাকালি আমি এটা সৰু অনুষ্ঠান কৰিছোঁ। আমাৰ অসমৰ সত্ৰৰ উদাসীন ভকতসকলেও অহাকালিৰ পৰা মাহত 1500 টকাকৈ তেওঁলোকে এটা সন্মান ৰাশি লাভ কৰিব। মই আপোনালোকৰ জৰিয়তে আপোনালোকক মই যথেষ্টখিনি সুখবৰ দিলোঁ, কিন্তু ইমানবোৰ খবৰৰ মাজতো 2025 চনটো নিশ্চিতভাৱে জাতিৰ বাবে এটা দুৰ্ভাগ্যৰ বছৰ হিচাপে ৰৈ যাব। কাৰণ 2025 চনত আমি জুবিনৰ দৰে মহান শিল্পী এগৰাকীক হেৰুৱালোঁ, আৰু তেখেতৰ মৃত্যুৰ পিছত অসমত সৃষ্টি হোৱা পৰিৱেশ আৰু এক কঠিন পৰিৱেশৰ মাজত অসম আৰক্ষীয়ে 3 মাহৰ ভিতৰতে এই গোটেই ঘটনাৰ তদন্ত কৰি দাখিল কৰা অভিযোগনামা নিশ্চয় 2025 চনৰ এটা স্মৰণীয় ঘটনাৱলী হৈ ৰ'ব। ৰাইজৰ আৱেগ আৰু ৰাইজৰ মৰমক সন্মান জনাই ৰাজ্য চৰকাৰে আমি এই গোটেই ঘটনাটোৰ যাতে ন্যায় বাস্তৱসংগত হ'ব পাৰে, লিমিটেড টাইমৰ ভিতৰত ন্যায় হ'ব পাৰে, সেইকাৰণে ৰাজ্য চৰকাৰে ইতিমধ্যে অহা 12 জানুৱাৰীৰ পৰা স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এই গোটেই ঘটনাটোক যাতে ন্যায়ালয়ত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ বাবে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ নিয়োগৰ বাবে সিদ্ধান্ত লৈছে। আপোনালোকক আমি গুৱাহাটীৰ 3-4জন জ্যেষ্ঠ ক্ৰিমিনেল এডভোকেটৰ লগত আমি কথা পাতি আছোঁ। 5 বা 6 তাৰিখৰ ভিতৰত আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰজনৰ নামো আমি ঘোষণা কৰিব পাৰিম। আৰু স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এপইণ্টমেণ্ট হৈ যোৱাৰ লগে লগে আৰু ডকুমেণ্টছ এক্সচেঞ্জৰ পৰ্যায়টো পাৰ হৈ যোৱাৰ লগে লগে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াক এখন স্পেচিয়েল কোৰ্টৰ বাবে, যোনে নেকি অকল এই গোচৰটোৰে বিচাৰ কৰিব, তাৰ বাবেও আমি আবেদন জনাম। অৱশ্যে সিদ্ধান্ত হাইকোৰ্টে ল'ব, কিন্তু আমি ৰাজ্য চৰকাৰৰ পৰা এই অনুৰোধো জনাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপোনালোকক এইটো বহুত এটা আমাৰ ৰাইজৰ এটা শুভেচ্ছা বুজায়। জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখনে চিনেমা হলৰ পৰা অসমৰ ৰাইজে টিকট বা বিভিন্ন ধৰণৰ যিটো ট্ৰেঞ্জেকশ্যন হয় তাৰ পৰা 32 কোটি টকা আহৰণ কৰিছে। এই 32 কোটি টকাৰ বিপৰীতে ৰাজ্য চৰকাৰে লাভ কৰা 2,90,00,000 টকাৰ GST আজি বা অহাকালি আমি কলাগুৰু ফাউণ্ডেশ্যন, যাক জুবিন গাৰ্গে স্থাপন কৰিছিল, তালৈকে আমি হস্তান্তৰ কৰিম। ইতিমধ্যে পুঁজি বিত্ত বিভাগে মুকলি কৰি দিছে। আজি বা অহাকালি আমি 2,90,00,000 টকা যিটো ষ্টেট GST আমি কালেক্ট কৰিছিলোঁ তাক আমি অহাকালি কলাগুৰু ফাউণ্ডেশ্যনলৈকে উভতাই দিম। পুনৰ এবাৰ এই বছৰটো নিশ্চিতভাৱে নিৰ্বাচনৰ বছৰ হ'ব, আৰু যোৱা বছৰ ফেব্ৰুৱাৰীৰ 27 তাৰিখে মডেল কোড অফ কণ্ডাক্ট দিয়া হৈছিলে, আৰু আমিও তেনেকৈ নিৰ্বাচনৰ বাবে প্ৰস্তুত হ'ব লাগিব। হয়তো এই ধৰণৰ পৰিৱেশ আমি নিৰ্বাচনৰ আগতে আৰু নাপাওঁ। মই পুনৰ এবাৰ আপোনালোকক ধন্যবাদ আৰু শলাগ জনাইছোঁ। যোৱা 5টা বছৰত এখন আন্দোলনকাৰী ৰাজ্যৰ পৰা অসমৰ পৰিচয় আমি ভাৰতৰ আটাইতকৈ ক্ষীপ্ৰ অৰ্থনৈতিক বিকাশৰ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিব পাৰিছোঁ। আৰু দিছ ইজ নট এ শ্লোগান, দিছ ইজ এ ডেটা অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ফ্ৰম এ ষ্টেট যাক নেকি আন্দোলন, গুলি, বোম, গ্ৰেনেডৰ লগত যাৰ নাম জড়িত হৈ আছিলে, আজি সেইখন ৰাজ্যই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ এছেছমেণ্টত ফাষ্টেষ্ট গ্ৰয়িং ইকনমি। মই ভাবোঁ এই এটা ডেটাই গোটেই সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক গোটেই বিকাশক সমাহিত কৰে। কাৰণ ৰাজ্যত যদি আন্দোলন থাকিলেহেঁতেন আমাৰ ইমান গ্ৰ'থ নহ'লহেঁতেন, ৰাজ্যত যদি অশান্তি থাকিলেহেঁতেন আমাৰ ইমান গ্ৰ'থ নহ'লহেঁতেন, ৰাজ্যত যদি কৃষি, উদ্যোগ, সেৱা খণ্ডৰ বিকাশ নহ'লহেঁতেন, আমি কেতিয়াও ইণ্ডিয়াৰ ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট হ'ব নোৱাৰিলোহেঁতেন। এণ্ড আমি কাৰ লগত কম্পিট কৰিছোঁ? ষ্টেট লাইক তামিলনাডু, ষ্টেট লাইক কৰ্ণাটকা, ষ্টেট লাইক মহাৰাষ্ট্ৰ, এইসকলৰ লগত কম্পিট কৰি টুডে আছাম হেজ বিকাম ফাষ্টেষ্ট গ্ৰয়িং ইকনমি ইন এণ্টায়াৰ ইণ্ডিয়া।
এতিয়া ইয়াৰ বহুবিলাক সুফল আমি পাম যেতিয়া এখন ৰাজ্যত এনেকুৱা ধৰণৰ এছেছমেণ্ট ৰাজ্যলৈ আহে স্বাভাৱিকভাৱে ৰাজ্যত বিনিয়োগকাৰীৰো উপস্থিতি বৃদ্ধি পায় আৰু বিনিয়োগকাৰীৰ উপস্থিতি হোৱাৰ লগে লগে নিবনুৱা সমস্যা আদিও আমি দূৰ কৰাত সফল হ'ম মই আশা কৰিছোঁ যে 2026 চন আমাৰ সকলোৰে বাবে ভাল হ'ব ৰাজ্যখনৰ বাবে আৰু বেছি ভাল হ'ব ৰাজ্যৰ প্ৰতিগৰাকী জনগণে সুখ সমৃদ্ধি আৰু সকলো ফালৰ পৰা শান্তিৰে পৰিপূৰ্ণ এখন সমাজ এখন ৰাজ্য লাভ কৰিব আৰু ব্যক্তিগত জীৱনতো ৰাজ্যৰ প্ৰতিগৰাকী ব্যক্তিয়ে নিশ্চয় এই বছৰটোত আৰু অধিক কীৰ্তিমান স্থাপন কৰিব পাৰিব